নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেনে বলক দেৰি নকৰি খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল, সন্ধিয়াৰ প্ৰথমটো খবৰ। এটা ব্ৰেকিং নিউজ আহি পৰিছে। 16 ডিচেম্বৰত জুবিনৰ ঘটনাৰ প্ৰথমটো শুনানি দিব আদালতে। 2 বছৰ আগৰ পৰাই জুবিনক শেষ কৰাৰ ষড়যন্ত্ৰ ৰচিছিল শ্যামকানু শেখৰ হীৰাথই। এটা চাৰ্জশ্বিট দাখিলৰ পাছতে এই বিস্ফোৰক তথ্য দিলে অধিবক্তা প্ৰদীপ গড়ে। 16 ডিচেম্বৰত এতিয়া আদালতত হ'ব জুবিনৰ গোচৰৰ প্ৰথমটো শুনানি। 2 বছৰ আগৰ পৰাই হত্যাৰ ষড়যন্ত্ৰ ৰচিছিল শ্যামকানু শেখৰ আৰু হীৰাথই। 4জনক মূল অভিযুক্ত বুলি তথ্য দিয়ে SITৰ চাৰ্জশ্বিটত। এটা প্ৰতিবেদনৰ দুটা ভুলুমত দাখিল কৰা হৈছে অভিযোগনামা। অমিত প্ৰভাৰ বিৰুদ্ধে তথ্য প্ৰমাণ নষ্ট কৰাৰ অভিযোগ। এটা প্ৰয়োজনত নতুন তথ্য সংলগ্ন কৰা হ'ব চাৰ্জশ্বিটত। এটা চাৰ্জশ্বিট দাখিলৰ পাছতেই মন্তব্য কৰে অধিবক্তা প্ৰদীপ গড়ে। 16 ডিচেম্বৰত এতিয়া আদালতত হ'ব জুবিনৰ গোচৰৰ প্ৰথমটো শুনানি। 2 বছৰ আগৰ পৰাই হত্যাৰ ষড়যন্ত্ৰ ৰচিছিল শ্যামকানু শেখৰ আৰু হীৰাথই। পৰৱৰ্তী খবৰ। এটা ব্ৰেকিং নিউজ আহি পৰিছে। জুবিন গাৰ্গক হত্যা কৰা হৈছিল। জুবিনৰ ঘটনাৰ অভিযোগনামাত কি ভয়ংকৰ তথ্য মুখ খুলিছে এতিয়া মুন্না প্ৰসাদ গুপ্তাই। ভয়ংকৰ শাস্তিৰ সন্মুখীন হ'ব 7 অভিযুক্ত। কোনে কোনে প্ৰমাণ নষ্ট কৰাৰ চেষ্টা কৰিছিল ছিংগাপুৰৰ ঘটনাত, সবিশেষ জনাই আছোঁ আপোনালোকক। মৃত্যুদণ্ডৰে দণ্ডিত হ'ব এতিয়া শ্যামকানু, হীৰাথ, শেখৰ আৰু অমিত প্ৰভা। জুবিন গাৰ্গক হত্যা কৰা হৈছিল। ছিংগাপুৰত পৰিকল্পিতভাৱে হত্যা কৰা হ'ল জুবিন গাৰ্গক। এটা মুখ খুলিছে SITয়ে। 4 অভিযুক্তৰ বিৰুদ্ধে হত্যাৰ গোচৰ। BNSৰ 103 ধাৰা ৰুজু হৈছে 4 অভিযুক্তৰ বিৰুদ্ধে। মৃত্যুদণ্ডৰ শাস্তি নিশ্চিত হৈ পৰিছে 4 অভিযুক্তৰ। শ্যামকানু, হীৰাথ, শেখৰ আৰু অমিত প্ৰভাৰ বিৰুদ্ধে BNSৰ 103 ধাৰা। সন্দীপন গাৰ্গৰ বিৰুদ্ধে BNSৰ 105 ধাৰা লগোৱা হৈছে। নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ বিৰুদ্ধে BNSৰ 316 ধাৰা লগোৱা হৈছে। এটা 12,000 পৃষ্ঠাজোৰা বৃহৎ চাৰ্জশ্বিট দাখিল কৰা হ'ল। মেইন চাৰ্জশ্বিট হৈছে 2,500 পৃষ্ঠাজোৰা। সকলো ডকুমেণ্ট সংলগ্ন কৰি এয়া হৈছে 12,000 পৃষ্ঠাৰ। কেৱল হত্যাই নহয়, বিত্তীয় অনিয়মৰো অভিযোগ এতিয়া 7 অভিযুক্তৰ বিৰুদ্ধে। সংবাদমেল সম্বোধন কৰি মুন্না প্ৰসাদ গুপ্তাই। এটা মৃত্যুদণ্ডৰে দণ্ডিত হ'ব শ্যামকানু, হীৰাথ, শেখৰ আৰু অমিত প্ৰভা। দিব লাগিছোঁ পৰৱৰ্তী খবৰ। এটা ব্ৰেকিং নিউজ। ছিংগাপুৰত হত্যা কৰা হৈছিল জুবিনক। হীৰাথ, শ্যামকানু, অমিত প্ৰভা আৰু শেখৰৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগনামা। হ'ব পাৰে এতিয়া কঠোৰতম শাস্তি অথবা যাৱজ্জীৱন কাৰাদণ্ড। তিনিওৰে বিৰুদ্ধে BNSৰ অধীনত ভয়ংকৰ গোচৰ। দিব লৈছোঁ এটা ব্ৰেকিং নিউজ। ছিংগাপুৰত হত্যা কৰা হৈছিল জুবিন গাৰ্গক। হীৰাথ, শ্যামকানু, অমিত প্ৰভা আৰু শেখৰৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগনামা। প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে কৰা হৈছিল হত্যা। হীৰাথ, শ্যামকানু, অমিত প্ৰভা, শেখৰৰ হ'ব পাৰে মৃত্যুদণ্ড। 4 অভিযুক্তৰ বিৰুদ্ধে BNSৰ 103 ধাৰা হত্যাৰ গোচৰ। এই ধাৰাত দোষী সাব্যস্ত হ'লে মৃত্যুদণ্ডৰ শাস্তি নিশ্চিত অথবা যাৱজ্জীৱন কাৰাদণ্ড বিহিব পাৰে আদালতে। হীৰাথ, শ্যামকানু আৰু অমিত প্ৰভা, শেখৰৰ বিৰুদ্ধে এই ধাৰা ৰুজু কৰা হ'ল। এটা অন্যহাতে আন 3 অভিযুক্তৰ বিৰুদ্ধে আছে ভয়ংকৰ ধাৰা। সন্দীপন গাৰ্গৰ বিৰুদ্ধে লগোৱা হৈছে 105 ধাৰা। এই ধাৰা অনুসৰি যাৱজ্জীৱন কাৰাদণ্ড বিহিব পাৰে আদালতে। ইয়াৰ উপৰিও পৰেশ বৈশ্য, নন্দেশ্বৰ বৰাৰ বিৰুদ্ধে 316 ধাৰা প্ৰয়োগ কৰা হৈছে। বিশ্বাস ভংগৰ অভিযোগত প্ৰয়োগ কৰা BNSৰ এই CBT। এটা দোষী সাব্যস্ত হ'লে দুয়োৰে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তিৰ সন্মুখীন হ'ব। 12,000 পৃষ্ঠাজোৰা অভিযোগনামাত অতি ভয়ংকৰ তথ্য আছে। দিব লাগিছোঁ পৰৱৰ্তী খবৰ। জুবিন গাৰ্গৰ ক্ষেত্ৰত চাৰ্জশ্বিট দুৰ্বল হ'লে অসমত পৰিস্থিতি হ'ব বিষম। শিৱসাগৰৰ পৰা জুবিন গাৰ্গৰ খুৰাকে দিলে হুংকাৰ। জুবিন গাৰ্গৰ খুৰাক মনোজ কুমাৰ বৰঠাকুৰৰ হুংকাৰ। দোষী শাস্তিৰ বাবে ৰৈ আছে কোটি কোটি অনুৰাগী। চাৰ্জশ্বিট দুৰ্বল হ'লে নহ'ব। এটা বহু গোচৰত আৰক্ষী দুৰ্বল চাৰ্জশ্বিটৰ বাবে সাৰি যায় দোষী। জুবিন গাৰ্গৰ ক্ষেত্ৰত এতিয়া চাৰ্জশ্বিট দুৰ্বল হ'লে পৰিস্থিতি বিষম হ'ব বুলিও হুংকাৰ দিয়ে। অচিনাকি অপৰাধীয়ে হত্যা কৰা হ'লে কথা বেলেগ আছিল।
চিনাকিয়ে হত্যা কৰিছে শাস্তি জোখতকৈ অধিক হ'ব লাগিব। শিৱসাগৰৰ পৰা জুবিন গাৰ্গৰ খুৰাকে দিলে হুংকাৰ। এটা জুবিন গাৰ্গৰ খুৰাক মনোজ কুমাৰ বৰঠাকুৰৰ এই হুংকাৰ। জুবিন গাৰ্গৰ ক্ষেত্ৰত এতিয়া চাৰ্জশ্বিট দুৰ্বল হ'লে পৰিস্থিতি বিষম হ'ব বুলি মন্তব্য কৰে। দিব লাগিছোঁ পৰৱৰ্তী খবৰ। এটা ব্ৰেকিং নিউজ আহি পৰিছে। জামিন পাব নেকি শ্যামকানু মহন্তই? অধিবক্তা বিচাৰি হাহাকাৰ শ্যামকানুৰ পত্নী। আদালতৰ চৌহদে চলাত অনিতা ডেকাৰ। ন্যায়িক সুৰুঙা বিচাৰি উকিল সন্থাক নাটকীয়ভাৱে লিখিত আবেদন। দিব লাগিছে এটা ব্ৰেকিং নিউজ। অধিবক্তা বিচাৰি এতিয়া হাহাকাৰ লাগিছে শ্যামকানু পত্নীৰ। আদালতৰ চৌহদে চলাত অনিতা ডেকাৰ। নিজাববীয়াকৈ অধিবক্তা বিচাৰিছে অনিতা ডেকাই, কিন্তু আগবাঢ়ি অহা নাই অসমৰ এগৰাকীও অধিবক্তা। আইন সেৱাৰ প্ৰাধিকাৰীৰ পৰা অভিযুক্তসকলে লাভ কৰিছে অধিবক্তা, কিন্তু সেই অধিবক্তা মনোগ্ৰাহী হোৱা নাই শ্যামকানুৰ পত্নীৰ। জুবিনৰ মৃত্যুৰ গোচৰত অধিবক্তা সমাজে লৈছে এতিয়া বৃহৎ সিদ্ধান্ত। এটা অভিযুক্তৰ সপক্ষত অৱতীৰ্ণ নোহোৱাৰ আহ্বান বাৰ এছ'চিয়েশ্যনৰ। সেই আহ্বান বিবেচনা কৰিবলৈ আবেদন দাখিল কৰে শ্যামকানুৰ পত্নীয়ে। অতি নাটকীয়ভাৱে লিখিত আবেদন শ্যামকানু পৰিয়ালৰ। এটা অধিবক্তা নিয়োগ নকৰিলে শুনানিত অভিযুক্তই ন্যায় নোপোৱাত সুবিধা পাব। এই সুৰুঙা বিচাৰিয়েই লিখিত আবেদন শ্যামকানুৰ পত্নীৰ। CJM আদালতত দাখিল হোৱা গোচৰ চলিব এতিয়া সত্ৰ ন্যায়াধীশৰ আদালতত। এটা ন্যায়াধীশে অধ্যয়ন কৰি প্ৰেৰণ কৰিব সত্ৰ ন্যায়াধীশলৈ। এটা ফাষ্ট ট্ৰেক আদালতত গোচৰটো চলিলে ন্যায় প্ৰক্ৰিয়া সহজ হ'ব। চাৰ্জশ্বিট অন্তৰ্ভুক্ত হোৱা সাক্ষী পুনৰ যাব লাগিব এতিয়া আদালতলৈ। এটা সদৌ অসম উকিল সন্থাৰ সম্পাদক অপূৰ্ব শৰ্মাই জনালে এই কথা। এটা অধিবক্তা বিচাৰি হাহাকাৰ লাগিছে শ্যামকানুৰ পত্নীৰ। দিব লাগিছোঁ পৰৱৰ্তী খবৰ। এটা ব্ৰেকিং নিউজ। সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু, অমিত প্ৰভা, শেখৰজ্যোতিৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ চাৰ্জশ্বিটত। ছিংগাপুৰত হৈছিল কি? অসমত জুবিনৰ বিৰুদ্ধে চলিছে কি? এটা ৭,০০০ পৃষ্ঠাজোৰা অভিযোগনামাৰ A to Z তথ্য আপোনালোকক জনাই আছোঁ। অৱশেষত আদালতত দাখিল হ'ল জুবিনৰ ঘটনাৰ চাৰ্জশ্বিট। ৭ অভিযুক্তৰ বিৰুদ্ধে চাৰ্জশ্বিটত বিস্ফোৰণ। সমগ্ৰ ঘটনাক হত্যাকাণ্ডৰ আখ্যা দিয়ে SIT-য়ে। ৪ অভিযুক্তৰ বিৰুদ্ধে BNS-ৰ ১০৩ ধাৰা হত্যাৰ গোচৰ। সিদ্ধাৰ্থ, শ্যামকানু, অমিত প্ৰভা, শেখৰজ্যোতিৰ বিৰুদ্ধে এই ধাৰা ৰুজু কৰা হৈছে। সন্দীপন গাৰ্গৰ বিৰুদ্ধে লগোৱা হৈছে 105 ধাৰা। পৰেশ বৈশ্য, নন্দেশ্বৰ বৰাৰ বিৰুদ্ধে ৩১৬ ধাৰা প্ৰয়োগ কৰা হয়। এটা বিশ্বাস ভংগৰ অভিযোগত প্ৰয়োগ কৰা হৈছে BNS-ৰ এই CBT। বৰ্তমানলৈ তদন্তত ২৫০জনক সাক্ষী হিচাপে ধৰা হৈছে। সাক্ষীৰ পৰা গ্ৰহণ কৰা হৈছে ৩৫০০ নথি। প্ৰায় ৭,০০০ পৃষ্ঠাজোৰা অভিযোগনামা SIT-ৰ হাতত। এটা জুবিন গাৰ্গৰ ঘটনাৰ প্ৰতিটো তথ্য বিৱৰণ। ছিংগাপুৰৰ ঘটনাৰ মূল বিষয় হিচাপে লৈছে এতিয়া SIT-য়ে। সিদ্ধাৰ্থৰ ধনৰ লেনদেন সন্নিৱিষ্ট আছে চাৰ্জশ্বিটত। পৰৱৰ্তী খবৰ। পুৱাতেই দেশ জোকাৰি যোৱা শিহৰণকাৰী বাছ দুৰ্ঘটনা। থিতাতেই জীৱন শেষ হৈ গ'ল ৯গৰাকীকৈ যাত্ৰীৰ। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় কেইবাগৰাকীকৈ যাত্ৰী। এটা হাহাকাৰ পৰিস্থিতি। দেশ জোকাৰি যোৱা শিহৰণকাৰী দুৰ্ঘটনা। দহত বাগৰি পৰিল যাত্ৰীবাহী বাছ। থিতাতেই ৯গৰাকীকৈ যাত্ৰীৰ মৃত্যু হয়। দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কেইবাগৰাকীকৈ যাত্ৰী। পুৱা ৫:৩০ সংঘটিত হৈছিল এই দুৰ্ঘটনাটো। বাছখনত আছিল মুঠ চালক, হেণ্ডিমেনসহ ৩৭গৰাকীকৈ যাত্ৰী। খাৱৈত বাগৰাৰ ফলত বাছখনত আবদ্ধ হৈ আছিল বহু যাত্ৰী। এটা মন্দিৰ দৰ্শন কৰি যাত্ৰীসকল উভতিছিল নিজ ঘৰলৈ। ঘৰলৈ উভতাৰ পথতেই সংঘটিত হয় এই দুৰ্ঘটনাটো। এটা দুৰ্ঘটনাত দুখ প্ৰকাশ কৰে মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে। অন্ধ্ৰপ্ৰদেশৰ মৰেডুমিল্লীত সংঘটিত হৈছিল এই ঘটনাটো। এটা দেশ জোকাৰি যোৱা শিহৰণকাৰী দুৰ্ঘটনা। পৰৱৰ্তী খবৰ। ধৰ্ম পৰিৱৰ্তন কৰিও লাভ উঠাব নোৱাৰিব SC আৰু ST সংৰক্ষণৰ। উচ্চ ন্যায়ালয়ে দিলে ঐতিহাসিক ৰায়দান। হিন্দু ধৰ্মৰ বাহিৰে অন্য ধৰ্মৰ লোকে লাভ নকৰিব এতিয়া SC STৰ সংৰক্ষণ।
দিব লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ SC/ST সংৰক্ষণক লৈ ঐতিহাসিক ৰায়দান হিন্দুৰ বাহিৰে অন্য ধৰ্মৰ লোকে নাপাব এতিয়া SC/ST সংৰক্ষণ ধৰ্ম পৰিৱৰ্তন কৰি লাভ উঠাব নোৱাৰিব SC আৰু ST সংৰক্ষণ উচ্চ ন্যায়ালয়ে দিলে ঐতিহাসিক ৰায়দান SC/ST সংৰক্ষণ লাভৰ অধিকাৰ নাই এতিয়া অন্য ধৰ্মৰ লোকৰ খ্ৰীষ্টান ধৰ্মত নাথাকে কোনো জাতিৰ ব্যৱস্থা সংৰক্ষণৰ অপব্যৱহাৰ হ'ব নোৱাৰাকৈ নিশ্চিত কৰক চৰকাৰে এলাহাবাদ উচ্চ ন্যায়ালয়ে এই ঐতিহাসিক ৰায়দান এটা ধৰ্ম পৰিৱৰ্তনৰ পাছতো নিজকে হিন্দু কৈ লাভ উঠাব নোৱাৰিব ধৰ্ম পৰিৱৰ্তন কৰা হিন্দুৱে নাপাব এতিয়া SC আৰু STৰ সংৰক্ষণ ন্যায়াধীশ প্ৰবীণ কুমাৰ গিৰিৰ বিচাৰপীঠৰ এই ৰায়দান দিব লৈছোঁ পৰৱৰ্তী খবৰ এটা ব্ৰেকিং নিউজ হৈ পৰিছে পাকিস্তানৰ সৈতে লিংক আছে অসমৰ জ্যোতিকা কলিতাৰ ধনৰ লেনদেনৰ গোচৰত গ্ৰেপ্তাৰ হোৱা পাছতেই পোহৰলৈ আহিল এটাৰ পাছত আন এটা ভয়ংকৰ তথ্য ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড অসমৰ মহিলাৰ লিংক আছে পাকিস্তানৰ সৈতে তেজপুৰৰ জ্যোতিকা কলিতাৰ লিংক পাকিস্তানৰ সৈতে পাকিস্তানৰ নাগৰিকে বিয়া হৈছিল জ্যোতিকা 5 ডিচেম্বৰত ডুবাইৰ পৰা ধনৰ লেনদেনৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল জ্যোতিকা এটা গ্ৰেপ্তাৰৰ পাছতেই পোহৰলৈ আহে পাকিস্তানৰ সৈতে যোগসূত্ৰৰ কথা তেজপুৰৰ বৰজাৰৰ এটা পৰিয়ালৰ বেংক একাউণ্টৰ জৰিয়তে পাইছিল তথ্য একাউণ্টত সোমাইছিল লাখে লাখে বিদেশৰ পৰা অহা ধন এটা তেজপুৰ আৰক্ষীয়ে অনুসন্ধান চলাই গ্ৰেপ্তাৰ কৰে 4জনক একেটা পৰিয়ালৰে জ্যোতিকা কলিতা চিমু দাস জিতু কলিতা অভিজিত দাসক গ্ৰেপ্তাৰ কৰে মূল অভিযুক্ত জ্যোতিকাসহ বাকী কেইজনক তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰে উল্লেখ্য যে 25 ফেব্ৰুৱাৰীত পাকিস্তানৰ সৈতে বিবাহ হৈছিল জ্যোতিকাৰ এটা জব্দ কৰে 44খন ATM আৰু 17খন পাছবুক আৰু চেকবুক ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড পৰৱৰ্তী খবৰ উজনিত শক্তি বৃদ্ধিৰ লক্ষ্য এতিয়া কংগ্ৰেছৰ বিজেপি অগ্ৰপ এৰি কংগ্ৰেছত যোগ দিলে 2 শতাধিক জনতাই যোগদানৰ কাৰ্যসূচীৰ পৰাই মুখ্যমন্ত্ৰীক তীব্ৰ কটাক্ষ জ্যেষ্ঠ কংগ্ৰেছী ৰিপুণ বৰাৰ দিব লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ একেদিনাই কংগ্ৰেছত 2 শতাধিক লোকৰ যোগদান অগ্ৰপ বিজেপি এৰি 2 শতাধিকে যোগ কৰিলে কংগ্ৰেছত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰিপুণ বৰাৰ নেতৃত্বত এই যোগদান কাৰ্যসূচীৰ পৰাই মুখ্যমন্ত্ৰীক তীব্ৰ কটাক্ষ কৰে ৰিপুণ বৰাই এটা মুখ্যমন্ত্ৰীয়ে কোৱা অচিনাকি প্ৰসংগটো সমালোচনা কৰে ৰিপুণ বৰাই 26ৰ নিৰ্বাচনৰ পূৰ্বেই উজনিত শক্তি বৃদ্ধি লক্ষ্য এতিয়া কংগ্ৰেছৰ